সকলোকে নমস্কাৰ জনাই এই দুদিনত বহু চৰ্চিত হৈ থকা এটা বিষয়বস্তুৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিলোঁ। বিষয়বস্তুটো হ'ল কি, লণ্ডনত মেঘৰঞ্জনী মেধিয়ে কিয় ভিক্ষা খুজিব। অসমৰ একদম বহুত বদনাম হৈ গৈছে। হয়, একদম এইটো সঁচা কথা। মেঘৰঞ্জনী কি হ'ল জানেনে নাই? লণ্ডনত যেতিয়া কৰ্মশালা পাতিবলৈ গৈছে তাৰ পৰা ঘূৰি আহিবলৈ মেঘৰঞ্জনীৰ হাতত টকা নাই, আৰু সেই গতিকে তেওঁ কি কৰিলে, বুদ্ধি লগাই পেলাই বান সাহায্যৰ নাম লৈ পেলাই তেওঁ নৃত্য কৰি টকাখিনি লৈ আকৌ অসমলৈ আজি ঘূৰি আহিছে। এয়া হ'ল মোৰ কথা নহয় কিন্তু দেই, এয়া হ'ল মুখা পিন্ধা কিছুমান ভদ্ৰ, যি নেকি লোকৰ পোকৰত এনি টাইম ভাল কৰিলেও বেয়া কৰিলেও লাগি থাকে। তেওঁলোকৰ হ'ল এইখিনি মানে প্ৰশ্ন। এতিয়া কথাটো হ'ল কি, যিসকলে মেঘৰঞ্জনীক লৈ পেলাই ইমান লাগি আছে, উপায়ন্তৰ হৈ মেঘৰঞ্জনীয়ে কি কৰিছে, স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছে। আৰু তেওঁ কিন্তু কি হৈছে জানেনে, এই প্ৰয়াসটো যেতিয়া কৰিছিলে তাৰ আগদিনাখন তেওঁ নিজে নিজৰ পেজত দিছে যে মই লণ্ডনত আছোঁ কৰ্মশালাত, মই একো কৰিব পৰা নাই সেই বান সাহায্য লোকসকলৰ কাৰণে, গতিকে মই কি কৰিম, কালিৰ পৰা মই চেষ্টা কৰিম যিকোনো প্ৰকাৰে বান সাহায্য দিবলৈ। সেইটো আৰু মই চমুৱাই থ'লোঁ কথাটো, তেনেকুৱা ধৰণৰ কথা। তাৰপিছতে তেওঁ নৃত্য আৰম্ভ কৰিলে, আৰু কাৰো ওচৰত কিন্তু দোকানে কিন্তু কাৰো ওচৰত গৈ পেলাই দাবী ধমকি দি পেলাই পইচা তুলিবলৈ যোৱা নাছিলে। আৰু সেইখিনি যেতিয়া তেওঁ চকুত পৰাৰ লগে লগে মেঘৰঞ্জনীয়ে কি কৰিলে জানেনে, স্পষ্টীকৰণ দিলে। আৰু তেওঁ যি স্পষ্টীকৰণ দিছে সেইটোত মই একদম তেওঁক চেলুট জনাইছোঁ। কিয় চেলুট জনাইছোঁ জানেনে? তেওঁ অৰ্ধ উলংগ হৈ পেলাই বাটত নৃত্য কৰা নাছিলে, তেওঁ সুন্দৰকৈ সাজপাৰ পিন্ধি পেলাইহে কিন্তু নৃত্য কৰিছিলে। এতিয়া তেওঁ স্পষ্টীকৰণটো আপোনালোকক দিওঁ। তেওঁ হাতযোৰ কৰি পেলাই এইটো কৈছে যে আপোনালোকে এই কঠিন সময়ক মোক লৈ ব্যস্ত নহ'ব। ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছিলোঁ, বহু সংখ্যক লোকে আমাৰ অসমৰ বানৰ বাবে সহায়ৰ হাত আগবঢ়াইছে, কিন্তু আপোনালোকে ইয়াক তুলনা কৰিলে ভিক্ষাৰ লগত। মই যদি নিজৰ মানুহখিনিৰ বাবে ভিক্ষাও খুজিবলগীয়া হয় তেন্তে হ'লে খুজিম। আচলতে যিসকলে নিগেটিভ কমেণ্ট কৰিছে, নিগেটিভকৈ ভাবি পেলাই তেওঁক ট্ৰল কৰি আছে, সেইখিনিয়ে চূণ পানী খাই মৰি যাব লাগে, লাজ পাব লাগে। এইটো যদি আছে, লাজ পাব লাগে। তেওঁ বেছি বয়সৰ ছোৱালী নহয় কিন্তু, সৰু ছোৱালী এজনী, আৰু সেই সৰু ছোৱালীজনীয়ে যিখিনি কথা কৈছে আপোনালোকে লাজ পাব লাগে। আৰু সেইখিনি ইমান বিতৰ্কৰ হোৱাৰ পিছত মই আপোনালোকক কওঁ, শুনকচোন। যিসকলে মেঘৰঞ্জনীক লৈ পেলাই ইমানেই লাজ পাইছে তেওঁলোকক মই কৈছোঁ, সিহঁতৰ আকৌ মাক, ভনীয়েক, বায়েক যোনে অঙহী বঙহী যিমান নাথাকক কিয়, তেহেঁতে আকৌ কি কৰে জানেনে নাই, ডলাৰৰ আশাত নিজৰ ব্যক্তিগত কি কৰিব লাগে, চখ পূৰাবৰ কাৰণে তেওঁলোকে কি কৰে, আমেৰিকান ডলাৰ আশাত মানে লেংটা হৈ ভিডিঅ' বনায়। আৰু সেই ভিডিঅ'খিনি চাই এই মুখা পিন্ধা ভদ্ৰলোকসকলে কিন্তু ভাল পায়, আৰু সেইকাৰণে তাত মাত নিদিয়ে। তেওঁলোকে কিন্তু এদিনো প্ৰতিবাদ কৰা নাই যে এই অৰ্ধ উলংগ হৈ পেলাই ছ'চিয়েল মিডিয়াখন শেষ হৈছে, আমাৰ উঠি অহা যুৱচাম শেষ হৈছে। কাৰণ আজিকালি সৰু পানী কেঁচুৱাটোকো কি হয়, মোবাইলটো দিলেহে পানী কেঁচুৱাবিলাক চুপ থাকে। তেনেকুৱা অৱস্থাত সেই সৰু ল'ৰা ছোৱালীখিনি ধ্বংস হয়নে নহয়? আৰু ইমান বেয়া ভাষা দি যে ছ'চিয়েল মিডিয়াত ভিডিঅ' বনায়, তেতিয়া আপোনালোকে প্ৰতিবাদ কৰি পাইছে যে এইবিলাক বেন কৰিব লাগে বুলি? কেতিয়াও পোৱা নাই। কাৰণ আপোনালোকে সেইখিনি দেখি পেলাই, বেয়াকৈ দেখি পেলাই সেইখিনি ভাল লাগে। আজি যদি মেঘৰঞ্জনীয়ে লেংটা হৈ পেলাই তাত ভিডিঅ' বনালে হয়, তেতিয়া আপোনালোকে কি কৰিলে হয়, মনোৰঞ্জন লভিলে হয়, খুব ভাল কৰি দিছে, খুব ভাল লাগিছে, হয়নে নহয়? কিন্তু তেওঁ দেশৰ কাৰণে বুলিয়ে কৈছোঁ, সেই বানপীড়িত লোকসকলৰ কাৰণে তেওঁ নৃত্য কৰোঁতে আপোনালোকৰ নাকত লাগিল। আৰু এচাম মহামূৰ্খই কৈছে কি, লণ্ডনৰ পৰা আহিবলৈ বোলে তেওঁ কি হ'ল, টকা পইচা নোহোৱা হ'ল, আৰু সেইকাৰণেহে তেওঁ নৃত্য কৰিবলৈ লাগি গ'ল। এয়া হ'ল আমাৰ অসমৰ কিছুমান মানে মুখত থু পেলাবলগীয়া কিছুমান ব্যক্তিৰ এইবিলাক হ'ল কমেণ্ট, এইবিলাক হ'ল ট্ৰল। আৰু কিছুমানেতো এইবিলাক নিউজতো বজাইছে, আৰু বেচেৰিয়ে কিন্তু
সেই এদিনে তেওঁ কৰিছিলে আৰু দেখি গ'ল একদম ধুমুহা বলিছে। মেঘৰঞ্জনীক লৈ যেতিয়া ধুমুহা বলিছে, বলাৰ লগে লগে কিন্তু মেঘৰঞ্জনী আহি গ'ল। সেই এদিনেই কৰিছিলে 64,000 টকা লৈ পেলাই তেওঁ আহিছে আৰু সেই টকা সেই মহামূৰ্খসকলক কৈছোঁ, সেই টকা তেওঁক মানে কি হৈছে নিজৰ ব্যক্তিগত কাৰণে নহয়, তেওঁ নিজে কৈছে মই বান সাহায্যৰ কাৰণে দিম বুলি। আৰু ইমানেই মহামূৰ্খ আছে, লণ্ডনত যেতিয়া কৰ্মশালা কৰিবলৈ গৈছে তেওঁলোকৰ বাৰু থকা খোৱা অহা যোৱা খৰচটো তেওঁলোকে নিদিবনে কওকচোন? আৰু এই মহামূৰ্খবিলাকে সেইটোও নাজানে যে আজিকালি সাধাৰণ ভিডিঅ' বনোৱা মানুহবিলাকেই যদি ক'ৰবাত প্ৰমোচনৰ কাৰণে যায় তেতিয়াহ'লে তেওঁলোকক অহা যোৱা খৰচৰ পৰা খোৱা বোৱা সকলোখিনি দিয়ে। এই মহামূৰ্খখিনি ইয়াতে বাস কৰিছে। বিশেষতে আচলতে কি জানে নে নাই, এই নিমখ খাই খাই এইটোত একোৱে নাইকিয়া হৈ গ'ল। সেইকাৰণে কি হয়, ভাল কাম কৰিলেও তেহেঁতৰ বদনাম, বেয়া কাম কৰিলেও তেহেঁতৰ বদনাম। কিন্তু বেয়া কাম কৰিলে তেহেঁতক মই কৈছোঁ নহয়, যদি মেঘৰঞ্জনীয়ে কাপোৰ নিপিন্ধি পেলাই তেহেঁতৰ ওচৰত দেহা প্ৰদৰ্শন কৰিলে হয় তেতিয়া মেঘৰঞ্জনী খুব ভাল ছোৱালী হ'ল হয়, হয় নে নহয়? কিন্তু এতিয়া লাজ পাইছে। আৰু গুণীয়েহে বুজে গুণৰ মূল্য। এই অভদ্ৰবিলাকে যে ছ'চিয়েল মিডিয়াত তোলপাৰ লগাই আছে মেঘৰঞ্জনীক লৈ, মুখ্যমন্ত্ৰীয়ে কিন্তু মেঘৰঞ্জনীৰ ওপৰত একো এটাই বেয়া মন্তব্য নবহালে। মুঠতে কৈছে যে এইটো কৰিব নালাগে। অকল মুখ্যমন্ত্ৰীয়ে সেইটোতে বুলিয়ে কোৱা নাই, মেঘৰঞ্জনীৰ ওপৰত যেতিয়া নিউজবিলাক ওলাইছে তেওঁক কিছুমান প্ৰশ্ন কৰিছে তেতিয়াহে তেওঁ কৈছে। সেইকাৰণে কয় গুণীয়েহে বুজে গুণৰ মূল্য কিমান। আৰু বহু লোকে দেখিছোঁ, হিমাংশু প্ৰসাদ দাসকো দেখিছোঁ বা মানস ৰবীনকো দেখিছোঁ আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউকো দেখিছোঁ। বহু লোকে কিন্তু মেঘৰঞ্জনীকহে ছাপোৰ্ট কৰিছে। অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে কিন্তু লিখিছে যে মেঘৰঞ্জনী পক্ষত থিয় দিলে, মানে কৈছে মেঘৰঞ্জনীয়ে টেমা জোকাৰি লণ্ডনৰ ৰাজপথত ভিক্ষা খোজা নাই। মেঘৰঞ্জনীৰ নৃত্য টিকটৰ মূল্য দি দৰ্শকে চায়। তেনে শিল্পী দেশৰ সাংস্কৃতিক ঐতিহ্য বহনকাৰী নৃত্য প্ৰদৰ্শন কৰি তেওঁ জন্মভূমি বিপদৰ খবৰ জনাইছে, কাকো বাধ্য কৰা নাই। আৰু হয়ো কথাটো, মেঘৰঞ্জনীয়ে তাত নৃত্য কৰিছে কিন্তু তেওঁ কাকো টানি আজুৰি পেলাই দাবী ধমকি দি পেলাই টেমা জোকাৰি জোকাৰি লণ্ডনত ভিক্ষা খুজিবলৈ যোৱা নাই। এই মহামূৰ্খখিনিয়ে সেইখিনি বুজি পাওক। আৰু ডাঙৰ ডাঙৰ মানুহখিনিয়ে কিন্তু মেঘৰঞ্জনী পক্ষত থিয় হৈছে। আৰু তহঁতৰ নিচিনা এই চোৱা চেলেকা লোকৰ মাইকীয়ে কোনে ক'ত গৈছে, কোন কালৈ গৈছে, কোনে কাক ভাল পায়, এইখিনিৰ বাদে তহঁতৰ মাথাত একো নায়েই। ইমানেই ক'লোঁ। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে ক'বলগীয়া। তেহেঁতে এতিয়া মই কৈছোঁ শুনক, আপোনালোকে যে ইমান লাজ পায়, আপোনালোকে কাম এটা কৰিবচোন, এই যে লেংটা হৈ হৈ ভিডিঅ'বিলাক ওলায়, আপোনালোকৰ যদি ইমান লাজ লাগে আপোনালোকৰ ফোনকেইটা ভাঙি ভাঙি পেলাবচোন। যদি প্ৰতিবাদ কৰিব নোৱাৰে, লাজ চৰমৰ ভু নাপায়। এই চালা বুঢ়া বুঢ়া যিবিলাকে লিখিছে তেওঁলোকৰ প্ৰফাইলবিলাক চাইছোঁ, বুঢ়া বুঢ়া কিছুমানেও কিন্তু মেঘৰঞ্জনীক কি কৰিছে, নিগেটিভ কমেণ্ট কৰি কৰি এইবিলাক কৰিছে। গতিকে তহঁততকৈ মেঘৰঞ্জনী বহু ওপৰত। হ'ব পাৰে তাই সৰু ছোৱালী, কিন্তু তাতকৈ বহু ওপৰত। এইখিনি আছিল মোৰ ক'বলগীয়া। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মই কিন্তু মেঘৰঞ্জনীৰ পক্ষতহে আছোঁ। মই কেতিয়াও এই দুমুখীয়া মুখা পিন্ধা ভদ্ৰসকলৰ লগত কিন্তু মই নাই। বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায়। বাই বাই।